নমস্কাৰ বুদ্ধিদ্ৰুম অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ সমাজ জীৱনৰ এক বুদ্ধিবৃক্ষ স্বৰূপ বিশিষ্ট শিক্ষাবিদ শিক্ষা সম্প্ৰসাৰণ আন্দোলনৰ এক যোদ্ধা কৃতি শিক্ষক বিশিষ্ট লেখক তথা সমাজ সেৱক বিনীতা দত্ত বাইদেউৰ সৈতে বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ আমি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰৰ কামৰ কথা আলোচনা কৰি আছিলো হয় আমাৰ সমাজ জীৱনত শিক্ষকসকলৰ যি প্ৰভাৱ আৰু সামগ্ৰিকভাৱে সমাজখন কি ধৰণে শিক্ষিত হৈছে বা আমাৰ তাত কোট কেৰুনবোৰ আছে এতিয়াও কৰিবলগীয়া এই কথাখিনি আমি যোৱাটো খণ্ডত শেষ কৰিছিলো সেই কথাখিনিৰে আমি আকৌ সেই একেই কথাকে আমি আৰম্ভ কৰিব খুজিছো বিভিন্ন ধৰণে বিভিন্ন জনে কয় যে আমাৰ শিক্ষাৰ যিটো ভেটি সেই ভেটিটো আমি যি ধৰণে বান্ধিব লাগে সেই ভেটিটো আমি হেনো সেই ধৰণে নাবান্ধো প্ৰাথমিক পৰ্যায়ত এক কোমল মনৰ লৰা ছোৱালীক তেওঁলোকৰ মনত শিক্ষাৰ যিটো ভেটি আমি বান্ধিব লাগে যিটো ধৰণে সেই ভেটিটো আমি ঠিকমতে বান্ধিব পৰা নাই তেওঁলোকক আমি শুদ্ধকৈ ভাষাটো শিকাব পৰা নাই তেওঁলোকক আমি শুদ্ধকৈ উচ্চাৰণ এটা শিকাব পৰা নাই গতিকে আমাৰ ভাষাটো বেবেৰিবাং হৈছে তেওঁলোকক নিয়মানুৱৰ্তিতা শিকাব পৰা নাই ঠিকমতে সময়ানুৱৰ্তিতা ঠিকমতে শিকাব পৰা নাই গতিকে যেতে নেকি উচ্চ পৰ্যায়লৈ আহিছে তেওঁলোকে যেতে নেকি ছাত্ৰ সমাজৰ নেতৃত্ব দিছে তেওঁলোকে যদি কিবা এখন সভা আয়োজন কৰে সেইখন যদি 10 বজাত তেওঁলোকে কয় সেইখন শেষ হৈ আৰম্ভ হৈ গৈ 2 বজাত এই ধৰণৰ কথাবোৰ এতিয়াও আছে তাৰমানে আমি ভেটিটো কৰবাত তেওঁলোকক হেতু ধৰণে শিকাব পৰা নাই কথাখিনি আপুনিও অনুভৱ কৰেনে আপুনি এগৰাকী শিক্ষক হিচাপে আৰু আপুনি শিক্ষা ক্ষেত্ৰৰ বিকাশৰ কাৰণে কাম কৰা নেত্ৰী হিচাপে আপুনি কোৱা গোটেইখিনি কথা সম্পূৰ্ণ সত্য বুলি মই নাভাবো যেনে আপুনি কৈছে যে সভা এখন সময়মতে নেপাতি 10 বজাত হ'ব লগা সভাখন 2 বজাত হৈ গৈ বহুত সভা কিন্তু এনেকুৱা ব্যতিক্ৰম আছে যিবিলাক 10টাত বুলি ক'লে পুৰা 10টাত হয়
এইটো এটা উদাহৰণৰ উদাহৰণ আৰু কেতিয়াবা তাতকৈ 10-5 মিনিট দেৰি হয় কিন্তু এনেকুৱা এইটো আপুনি যিটো কথা ক'লে সেইটো মানে একেবাৰে চৰম উদাহৰণহে আৰু গোটেই কথাবিলাক শৃংখলাবদ্ধতা সময়নিষ্ঠা এই কথাবিলাক গোটেই সমাজখনৰ লগত ইমান জড়িত হৈ আছে যে সেই কথাবিলাক আপুনি মই ঠাউকতে পাতি কেতিয়াও শেষ কৰিব নোৱাৰোঁ আৰু সেইটো গোটেই যিবিলাক সমস্যা আছে সেই ক্ষেত্ৰত সেই সমস্যাবিলাকো আপুনি মই কথা পাতি কেৱল শেষ কৰিব নোৱাৰোঁ কাৰণ সেইবিলাকৰ কাৰণে আৰু গভীৰলৈ আমি সোমাই যাব লাগিব গতিকে মই ভাবোঁ যে বিষয়টোৰ যদি বহলভাৱে আলোচনা কৰিবলৈ যোৱা যায় তেতিয়াহ'লে মানে কথাটো আজি নহয় আজিৰ পৰা বহুত দিনৰ আগতেই কথাটো আৰম্ভ হ'ল শিক্ষাৰ ভেটিটো আপুনি ঠিক নহয় বুলি কৈছে কিছুমান ক্ষেত্ৰত চাবলৈ গ'লে আচলতে আপুনি যদি পশ্চিমীয়া দেশসমূহৰ ক্ষেত্ৰত চায় তেতিয়াহ'লে আমাৰ দেশৰ যিটো প্ৰাথমিক শিক্ষা হয় সেই প্ৰাথমিক শিক্ষাটোতকৈ তাৰ পশ্চিমীয়া দেশৰ শিক্ষা ব্যৱস্থাটো বহুত বেলেগ এই কাৰণে প্ৰথম অৱস্থাত ল'ৰা ছোৱালীবিলাকৰ ওপৰত ইমানখিনি শিক্ষাৰ যিটো হেঁচা লিখা পঢ়া গণনা কৰাৰ যিটো হেঁচা সেই হেঁচাটো নিদিয়ে আৰু আনকি এনেকুৱা বহুত মানে স্কুল পৰ্যায়ত ল'ৰা ছোৱালীবিলাকক ঘৰত কৰিবলৈ আমি যেনেকৈ অভিভাৱকে হোমৱৰ্ক দিয়ে তেনেকৈ হোমৱৰ্কো নিদিয়ে তাতে কৰিবলগীয়া কামবিলাক তাতে শেষ কৰি আহে তেওঁলোকে আৰু সেইকাৰণে মাক দেউতাক আমাৰ ইয়াৰ মাক দেউতাকৰ দৰে চিন্তিত হ'ব নোৱাৰে ল'ৰা হোমৱৰ্ক কৰা হ'ল নে নাই বুলি চাবলৈ কিন্তু এতিয়া কিন্তু লাহে লাহে শিক্ষা ব্যৱস্থাটো লাহে লাহে সংশোধন কৰি লাহে লাহে আহি থাকোঁতে মই দেখিছোঁ যে শিক্ষাৰ বুনিয়াদটো মজবুতকৈ গাঁথনি কৰিবৰ কাৰণে ভাৰতীয় শিক্ষা ব্যৱস্থাতে বোলক বা অসমৰ শিক্ষা ব্যৱস্থাত যথেষ্টখিনি চেষ্টা ইতিমধ্যে কৰা হৈছে শেহতীয়াকৈ যিটো 1920 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি সেই শিক্ষানীতিটোত এটা বৰ দৰকাৰী কথাৰ ওপৰত গুৰুত্ব দিছে সেইটো হ'ল যে প্ৰাক প্ৰাথমিক শিক্ষাৰ যিটো স্তৰ সেইটো শৈশৱকালীন যিটো স্তৰ সেই স্তৰটোত ল'ৰা ছোৱালীক আৰ্লি চাইল্ডহুড এডুকেশ্যন এণ্ড কেয়াৰ যিটো খেলা ধূলাৰ জৰিয়তে সিহঁতৰ মেডাম মণ্টেছৰীয়ে যিটো কৈছিল যে ল'ৰা ছোৱালী পঞ্চ ইন্দ্ৰিয় সজাগ কৰিব লাগিব আৰু সেই পঞ্চ ইন্দ্ৰিয় যেতিয়া সজাগ কৰা হ'ব তেতিয়া সিহঁতে জ্ঞান আপুনি আহৰণ কৰিব এই কথাখিনি তাত্ত্বিক কথাখিনি ঠিকে আছে মানে মোৰ প্ৰশ্নটোৰ হেৰিটো হৈছে উদ্দেশ্যটো হৈছে যে আমি সেই ল'ৰা ছোৱালীখিনিক সেইটো ধৰণে শিক্ষিত কৰিবৰ কাৰণে যিটো তাত্ত্বিকভাৱে কোৱা হৈছে সেই কথাখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি শিক্ষকসকলক সেইটো ধৰণে প্ৰশিক্ষিত কৰিছোঁ নাই শিক্ষকসকলক নিৰ্বাচন কৰোঁতে তেওঁলোকক নিয়োগ কৰোঁতে এই গোটেই কথাবোৰ বিবেচনা কৰা হৈছে নে নাই এই কথাটোৱে মানে এটা অতি পৰিতাপৰ কথা যে প্ৰাক প্ৰাথমিক স্তৰ বুলি আমি আগতে যিটো কৈছিলোঁ যিটো মেডাম মণ্টেছৰী বা কিণ্ডাৰগাৰ্টেন স্কুল যিবিলাকত যি ধৰণৰ শিক্ষা দিয়া হয় অসমত তেনেকুৱা আচলতে প্ৰাক প্ৰাথমিক স্তৰৰ শিক্ষা দিয়াৰ কাৰণে এটা আনুষ্ঠানিক শিক্ষা বৰ বেছি নাছিলে শিক্ষক প্ৰশিক্ষণৰ বৰ বেছি শিক্ষা দিয়া অনুষ্ঠান নাছিল বুলি ক'লেও একো চাগে তাৰমানে ডিব্ৰুগড়ত এটা আছিলে তেনেকুৱা প্ৰাক প্ৰাথমিক শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰ সেইটো পিছলৈ বন্ধ হৈ গ'ল শৈল বাইদেউ আছিলে তাত বহুত দিনলৈকে প্ৰিন্সিপাল সেইটো কিতাপো লিখিছিল মেডাম মণ্টেছৰীৰ ওপৰত তাৰপিছত SCRTয়ে কিছুমান সেই প্ৰাক প্ৰাথমিক স্তৰৰ ল'ৰা ছোৱালীৰ শিক্ষকৰ শিক্ষাৰ কাৰণে কিছুমান কোৰ্চ চলাই আছিল কিন্তু সেইবিলাকো যি ধৰণেৰে হ'ব লাগিছিল তাত কিছু আৰু মানে তাৰ যিখন চিলেবাছ তৈয়াৰ কৰিছিল সেই চিলেবাছবিলাকত আৰু কিছু কথা তাত সংযোজিত হ'ব লাগিছিল সেইকাৰণে হয়তো প্ৰাক প্ৰাথমিক স্তৰৰ শিক্ষকসকলক আমি যেনেকৈ শিক্ষা দিব লাগিছিল তেনেকৈ দিব পৰা নাই আমাৰ যিবিলাক মণ্টেছৰী নামত যিবিলাক স্কুল চলি আছে ইংৰাজী মাধ্যমৰে হওক বা অসমীয়া মাধ্যমৰে হওক আপুনিতো সোমাই গ'লে আচৰিত হ'ব তাত ABCD শিকায় 1 2 শিকায় ক খ গ ঘ শিকায় গতিকে সেইটো আনুষ্ঠানিক শিক্ষা সেইটোতো পঞ্চ ইন্দ্ৰিয়ৰ শিক্ষা নহয় গতিকে সেই মানে প্ৰথম কথা প্ৰশিক্ষিত নহয় শিক্ষকসকল সেইকাৰণে কেনেকৈ পঢ়াব তেওঁলোকে নাজানে দ্বিতীয় কথা যিসকলে প্ৰশিক্ষণ পাইছে সেইসকলেও প্ৰশিক্ষণত পাইছে এটা আৰু শ্ৰেণীকোঠাত গৈ কৰেগৈ বেলেগ এটা আৰু সেইবিলাক অংগনবাদী যিবিলাক কেন্দ্ৰ আছিলে সেই কেন্দ্ৰবিলাকত যিখিনি মানুহ নিয়োজিত হৈ আছিল তেওঁলোক সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নহয়
কেইটামান ল'ৰা ছোৱালী গোটাই লৈ এটা অংগনবাদী কেন্দ্ৰ চলাই আছিল তাতে ল'ৰা ছোৱালীক খোৱা বোৱা দিয়ে খাবলৈ দিছে সেইকাৰণে ল'ৰা ছোৱালীকেইটা আহে নহ'লে নাহিলেহেঁতেন সিহঁতি কিন্তু সেই তাৰ দায়িত্বত যিগৰাকী আছে তেখেতে সেই শিশু শিক্ষাৰ প্ৰাথমিক জ্ঞানখিনি তেওঁৰ নাই কেনেকৈ পঞ্চ ইন্দ্ৰিয় সজাগ কৰিব সেই জ্ঞানখিনি তেওঁৰ নাই বালিৰ ওপৰত আখৰ লিখিব লাগিব নিজে গৰম ঠাণ্ডা চুই চাব লাগিব নিজৰ খোৱা বাচনকেইটা ক'ত থ'ব লাগিব জানিব লাগিব ইত্যাদিবিলাক বা হাতখন ধুই ল'ব লাগিব খোৱাৰ আগতে হাইজিনিক যিখিনি কথা এই কথাবিলাক নাজানে সেইকাৰণে সেই শ্ৰেণীটো দুৰ্বল হৈ আহিছে আৰু প্ৰাথমিক স্কুলটো একেবাৰে প্ৰাথমিক স্কুলত যি শিক্ষা দিয়া হয় প্ৰাক প্ৰাথমিক স্কুলত তাৰমানে কথাটো এনেকুৱা নেকি যে পাঠ্যক্ৰমৰ যি ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে প্ৰাথমিক পৰ্যায়ত মানে সেই ভেটিটো তৈয়াৰ কৰিবৰ কাৰণে সেইটো শুদ্ধ নহয় নেকি সেইটো মানে সেইটো থিয়ৰিটিকেলি এছিআৰটিয়ে ঠিকেই কৰি দিব কিন্তু ক্লাছৰুমত কি হৈছে এই প্ৰি প্ৰাইমেৰী কেন্দ্ৰবিলাকত অংগনবাদী কেন্দ্ৰবিলাকত কি চলিছে সেইটো চাওঁতে কোনো মানুহ নাই গতিকে যাৰ যি মন যায় যিমানলৈকে জানে কোনোবাই গান গাব জানে গান শিকাইছে কোনোবাই আবৃত্তি কৰিব জানে আবৃত্তি শিকাইছে কোনোবাই একো নাজানে সেইকাৰণে ABCDকে শিকাইছে প্ৰণালীবদ্ধ একো কথা নাই প্ৰণালীবদ্ধ নাই সেইবোৰ কেৱল নিৰ্দেশনাতে থাকি গৈছে প্ৰায়োগিক দিশটো অতি দুৰ্বল হৈছে আৰু মই আশা কৰিছোঁ যে ২০ চনৰ শিক্ষানীতিয়ে এতিয়া অংগনবাদী কেন্দ্ৰবোৰ উন্নত কৰিবলৈ যত্ন কৰিছে তাৰ লগে লগে শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰণে ব্যৱস্থা কৰিছে সেইটোৱে খুব সোনকালে মই ভাবোঁ এই ব্যৱস্থাটো কিছু শুধৰণি মানে আচলতে শিক্ষকসকল প্ৰশিক্ষিত হ'বই লাগিব তাৰ কোনো বিকল্প নাই যদি সমাজখন আমি ঠিক কৰিব আৰু এটা কথা বাইদেউ মই আপোনাৰ পৰা হয় আপুনি কিবা ক'ব খুজিছিল মই এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ বাইদেউ এই যে পাঠ্যক্ৰম প্ৰস্তুত হয় এই পাঠ্যক্ৰম প্ৰস্তুতটো নিশ্চয় একোটা অঞ্চলৰ এখিনি জনগোষ্ঠীৰ সংস্কৃতিৰ ভিত্তিত হ'লে হয় সেই ল'ৰা ছোৱালীখিনিয়ে বেছি সহজে শিকিব পাৰে এই কথাটো কৰবাত হোৱা নাই নেকি কাৰণ পাঠ্যক্ৰমটো আমাৰ কেন্দ্ৰীয়ভাৱেহে প্ৰস্তুত হয় অথচ ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও কৈছে যে লোকেল যিখিনি কথা সেইখিনি ইয়াত সন্নিৱিষ্ট কৰিব লাগে সেইখিনি জড়িত কৰিব লাগে তাৰ ৰিচোৰ্চখিনি মানুহ যিখিনি জনা আছে সেইখিনি কোনোবাই হয়তো ভালকৈ খোল বজাব জানে তেওঁক মাতি আনক খোল বজাবলৈকে শিকাওক ল'ৰা ছোৱালীকেইটা কোনোবাই মুখা সাজিব জানে তেওঁক মুখা সাজিবলৈকে কাৰণ আপুনি যেতিয়া নেকি ক'লে মোৰ সেই তেতিয়াৰ পৰা এই গোটেই কথাবোৰ আমি চিন্তা কৰিবলগীয়া যে আপুনি ভুলৰ গুটিৰে আখৰ লিখিবলৈ শিকিছিলে আপুনি নেওতা শিকিছিলে বা অংক শিকিছিলে আপুনি বকুলৰ গুটিৰে অথচ মোৰ শিক্ষকেও সেইবিলাক ট্ৰেইনিং লোৱা নাছিলে হয়তো কিন্তু তেওঁলোকে কিছুমান আচলতে জন্মগতভাৱে শিক্ষক পৰম্পৰাগত এই সংস্কৃতিৰ সতে মানে জড়িত গোটেই কথাখিনিক লৈ আমাৰ তাৰমানে পাঠ্যক্ৰমবোৰ প্ৰস্তুত কৰা হোৱা নাই আৰু শিক্ষা বিভাগে এই ক্ষেত্ৰত কি গুৰুত্ব দিয়া নাই নেকি কি থিয়ৰিটিকেলি দিয়া আছে এছিআৰটিয়ে তাত লিখে এই কথাখিনি এনেকৈ মানে আমাৰ এতিয়া প্ৰাথমিক শিক্ষকৰ ট্ৰেইনিঙৰ পাঠ্যক্ৰমটো প্ৰস্তুত কৰে এছিআৰটিয়ে গতিকে এছিআৰটিয়ে সেই কামখিনি কৰে সেই কামখিনি কৰোঁতে সৰ্বভাৰতীয় নিৰ্দেশনাখিনিও তেখেতসকলে মানি চলিব লাগে সেইখিনি কৰে কিন্তু তাত কয় যে লোকেল ৰিচোৰ্চেছ তোমালোকে এক্সপ্ল'ৰ কৰা সেই লোকেল ৰিচোৰ্চ কি ক'ৰবাত ভাওনা এখন কৰিছে সেইখনৰ পৰাও লোকেল ৰিচোৰ্চ আহিব পাৰে ক'ৰবাত হয়তো নাটক এখন হৈছে তাৰ পৰাও ৰিচোৰ্চ আহিব পাৰে গতিকে সেই কথাবিলাক এই শিক্ষকসকলে নিজাকৈ যিখিনি কৰিবলৈ দিয়ে সেইখিনি কৰিব নোৱাৰে আৰু কৰিছে নে নাই চাওঁতা মানুহ নাই সেইটো এটা ডাঙৰ কথা হৈছে আৰু এটা মই মানে বৈষম্য মই লক্ষ্য কৰিছোঁ বাইদেউ মোৰ মনৰ কথাখিনি আপোনাক মই মুকলিকৈ কৈছোঁ আপুনি মোক সেইটো ধৰণে মোৰ লগতে মোৰ নিচিনা যিমানবোৰ আমাৰ দৰ্শক আছে তেওঁলোকৰো মন মুকলি হ'ব সেইটো হ'ল যে আমি কওঁ যে ব্ৰিটেইনত শিক্ষাবোৰ এনেধৰণে কৰা হয় আমেৰিকাত শিক্ষাবোৰ এনেধৰণে কৰা হয় অথচ সাংস্কৃতিকভাৱে আমাৰ ইয়াত সেই কথাটো যদি প্ৰয়োগ কৰা হয় আমাৰ কাৰণে বেবেৰিবাং হয় গতিকে খুব কম সংখ্যকেহে সেইটো ল'ব পাৰে গ্ৰহণ কৰিব পাৰে আৰু সৰহ সংখ্যকে মইতো কম যে ৯৯% সেইটো ধৰণে গ্ৰহণ কৰিব পৰাৰ ক্ষমতা নাই আৰু নহ'লে আমি বুজি নাপাওঁ বিভিন্ন কাৰণত এই কথাটো হয়নে বাৰু কথাটো এনেকুৱা আচলতে কথাবিলাক আমি তাৰ যিটো লিটাৰেল মিনিং যিটো আক্ষৰিক অৰ্থ সেই অৰ্থত ল'ব নালাগিব তাৰ যিটো মূল কথা স্পিৰিট যিটো সেই স্পিৰিটটোহে আমি ল'ব লাগিব কিন্তু লৈছোঁ জানো এই ডিছক্ৰিমিনেশ্যনটো আমি কৰিব পৰা নাই সেইটো এটা কথা হৈছে আৰু সেইকাৰণে এতিয়াও কিন্তু ২০২০ চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি সেইটোৱে কিন্তু সেই আপুনি কোৱাটোৱে
নিজৰ স্থানীয় যিটো ভাষা সেইটো শিকা আৰু সেই তাৰ লগতে ৰিসোৰ্সখিনি তাৰ সংস্কৃতিটো জনা এইখিনিৰ ওপৰত গুৰুত্ব দিছে ইমপ্লিমেন্টেশন কেনেকৈ হয় তাৰ কাৰ্যকৰী কেনেকৈ হয় সেইটোৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিব কিন্তু তথাপিও মই আশা কৰিছোঁ তাৰ মাজতে আমাৰ শিক্ষা খণ্ডত কিছু ভাল কথা হৈছে বিশেষকৈ আজি অলপ দিনৰ পৰা আগৰ শিক্ষকসকল কেতিয়াবা মানে যেনে তেনে সোমাইছিলে বেকডোৰেদি সোমাবলৈও কিছু সুবিধা আছিলে এতিয়া কিন্তু যেতিয়া আমাৰ মানে টেট পৰীক্ষা যেটো টিচাৰ এলিজিবিলিটি টেষ্ট যেতিয়া পৰা পাতিলে তেতিয়াৰ পৰা যিসকল শিক্ষকে চাকৰি পাইছে সেই সকলৰ সঁচাকৈ মেধা আছে আৰু মেধা যদি থাকে বাকিখিনি তেখেতসকলে আয়ত্ত কৰিব পাৰিব সেইকাৰণে সেইটো মই খুব ভাল এটা পোহৰ এটা সেইফালৰ পৰা দেখিছোঁ আৰু এইটো যদি থাকে ভৱিষ্যতে আমাৰ প্ৰজন্মটো এটা মেধাসম্পন্ন শিক্ষকৰ তলত থাকিলেহে ল'ৰা ছোৱালীবিলাকৰ নিজৰ মেধা উৎকৰ্ষ সাধন কৰিব পাৰিব সেইকাৰণে এই শিক্ষকৰ যিটো ব্যক্তিগত যিখিনি গুণ তাৰ লগতে তেওঁৰ যিখিনি মেধা সেইখিনি ওপৰত গুৰুত্ব দিয়াটো বৰ দৰকাৰ বুলি মই ভাবোঁ আপুনি টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউটৰ অধ্যক্ষ হোৱাৰ পিছত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ হোৱাৰ পিছত বা তাত শিক্ষকতা কৰিবলৈ আপুনি যোগদান কৰাৰ পিছত যিসকল শিক্ষক আপোনাৰ ছাত্ৰ হৈ আহিছিলে তেওঁলোকৰ সামগ্ৰিক মানসিকতাটো কেনে ধৰণৰ আছিলে বাৰু এটা ধৰণৰ পৰ্যালোচনামূলক কথা এটা মন্তব্য এটা আপুনি দিব নেকি বাইদেউ সামগ্ৰিকভাৱে তেওঁলোকৰ মানসিকতাটো শিক্ষক হোৱাৰ বা শিক্ষকতা কোৱাৰ এটা ধৰণৰ উৎসৰ্গীকৃত মনৰ যি সেৱা আগবঢ়োৱাৰ প্ৰৱণতাটো মই আচলতে যিসকলক পাইছিলোঁ পোনপটীয়াকৈ তেওঁলোকে আমাৰ শ্ৰেণীকোঠাত থকাৰ পিছত তেওঁলোকৰ মানসিক সাংঘাতিক পৰিৱৰ্তন ঘটে বহুতেই কৈ যায় যে ইমানবিলাক কথা নজনাকৈ আমি পঢ়ুৱাই আছিলোঁ কিমান অন্যায় কৰিলোঁ ল'ৰা ছোৱালীক এতিয়া গৈ বাইদেউ এইখিনি কৰিমগৈ সেই কথাখিনি সেইকাৰণে মই ভাবোঁ যে তেওঁলোকৰ কাম কৰিবলৈ তেওঁলোকৰ হেঁপাহ এটা আছে কিন্তু সেই হেঁপাহটো আমি জগাব পাৰিব লাগিব কাৰণ এজন শিক্ষকৰ কাৰণে সৰ্বোচ্চ স্বীকৃতি হ'ল ছাত্ৰই দিয়া স্বীকৃতিটো যে মানে আপোনাক চৰকাৰৰ পৰা বঁটা বাহন দিছে নে নাই সেইটো বহুত ডাঙৰ কথা নহয় কিন্তু আপোনাৰ ছাত্ৰসকলে যেতিয়া আপোনাৰ পৰা কিবা এটা পাইছোঁ বুলি ভাবে আপোনাৰ আগতেই কয় হয় হয় সেইটো তাতকৈ ডাঙৰ আনন্দ এজন শিক্ষকৰ কাৰণে একো নাই বঁটা বাহনে একো দিব নোৱাৰে সেইকাৰণে সেইটো দিবলৈ মানে যেতিয়া মই যিসকলৰ অন্ততঃ মোৰ পোনপটীয়া সংস্পৰ্শলৈ যিসকল আহিছে সেইসকলৰ ভিতৰত দুই এক ব্যতিক্ৰমৰ বাহিৰে সৰহসংখ্যকে বেছিভাগকে মই ভাল শিক্ষকে মানে তেওঁলোক সকলো মেধাসম্পন্ন নহ'ব পাৰে এভাৰেজ মেৰিটৰ ল'ৰা ছোৱালী আগ্ৰহ এটা সৃষ্টি কৰিব পাৰিছোঁ বুলি মই ভাবিছোঁ আৰু তেওঁলোকৰ লগত সম্পৰ্ক এতিয়াও মোৰ সেইকাৰণে তেওঁলোকে নিজে ৰিটায়াৰ হৈ যায় মোৰ লগত সম্পৰ্কটো কিন্তু থাকে হয় 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 আপুনি যেতিয়া নেকি চাকৰি কৰি আছিলে তেতিয়া কিন্তু শিক্ষাৰ প্ৰসাৰৰ কাৰণে আৰু বিশেষভাৱে প্ৰায়োগিক শিক্ষণৰ প্ৰণালী কিছুমান আপুনি উদ্ভাৱন কৰি আপুনি গ্ৰন্থ ৰচনা কৰিছিলে সেই বিষয়ে কওকচোন বাইদেউ বিশেষভাৱে আপুনি ABC ৱৰ্কবুকৰ কথা আপুনি যেনেকৈ সেইবিলাকত মই উদ্ভাৱন কৰা নাই আচলতে মই যিবিলাক থিয়ৰিটিকেল কথা পাইছিলোঁ সেইবিলাক একেলগে মানে ল'ৰা ছোৱালীক প্ৰেক্টিছ কৰিবলৈ কেনেকৈ দিব পাৰি সেইকাৰণে মই সেই ABC ৱৰ্কবুক এখনৰ বিশেষকৈ এখন আগভাগ লৈছিল আনন্দ গোস্বামী ছাৰ কওক না বাইদেউ ABC ৱৰ্কবুকৰ কথাখিনি কওকচোন এইখিনি বৰ জানিবলগীয়া কথা সেইখিনি মানে 70 আৰু 80 দশকত আমাৰ বিশেষকৈ 80 দশকৰ আগভাগত আমি দেখিলোঁ যে ল'ৰা ছোৱালীবিলাকৰ ইংৰাজী বিষয়টোৰ প্ৰতি ৰাপ নাইকিয়া হৈ গৈছে অথচ ইংৰাজী এটা মানে আন্তঃৰাষ্ট্ৰীয় ভাষা গতিকে মিনিমাম যিখিনি ফাংচনেল প্ৰফিচিয়েঞ্চি সেইখিনি তেওঁলোকক দিব লাগিব আৰু সেইখিনি দিবৰ কাৰণে তেওঁলোকক কেনেকৈ আমি সহায় কৰিব পাৰোঁ সেইকাৰণে তেওঁলোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে আমি সেই তেওঁলোকৰ টেক্সট বুকৰ ওপৰত ভিত্তি কৰি ABC ৱৰ্কবুকৰ 3খন কিতাপ ৰচনা কৰিছিলোঁ ABC ৱৰ্কবুক 1, 2, 3 আৰু তাত আমি কিছুমান কোন স্তৰৰ ছাত্ৰ ছাত্ৰী 5, 6, 7 সেইখিনি কাৰণে কৰিছিলোঁ আৰু সেইবিলাকত আমি তলত কিছুমান পাজলৰ নিচিনাও দি দিছিলোঁ যাতে ল'ৰা ছোৱালী অকণমান আমোদ পায় মানে নিজাকৈ কৰিব পাৰে তেওঁলোকৰ নিজা চিন্তা শক্তিৰ বিকাশ হয়
আৰু আমোদ পাই যাতে তেনেকুৱা কৰিবলৈ যত্ন কৰিছিলোঁ আৰু প্ৰধান লক্ষ্যটো কি মানে ভাষাটো শিকোৱা মানে ইংৰাজী ভাষাটোৰ প্ৰতি এটা ৰাপ বঢ়োৱা আৰু প্ৰেক্টিচৰ জৰিয়তে তেওঁলোকে যাতে অন্ততঃ তেওঁলোকে ৰিটনটোত আগবাঢ়ি যায় আৰু স্পোকেনটোতো আগবাঢ়ি যায় আপুনি আনন্দ গোস্বামীৰ কথা ক'লে তেখেতক একেলগে কৰিছিলে তেখেতৰ কথা কওকচোন বাইদেউ ইয়াৰ আগৰ খণ্ডটোত আপুনি নকলে তেখেতৰ কথা অসমৰ 70-80 দশকৰ যদি আপুনি অসমৰ উল্লেখযোগ্য শিক্ষাবিদৰ কথা কয় তেতিয়াহ'লে আনন্দ গোস্বামী ছাৰ তাৰ ভিতৰত এজন বুলি ক'ব লাগিব ছাৰ এনেকুৱা এজন মানুহ যে প্ৰত্যেকজন ছাত্ৰক নতুনকৈ চিন্তা কৰিবলৈ এটা বাট দেখুৱায় আৰু প্ৰত্যেকৰে ভিতৰত যদি কিবা প্ৰতিভা থাকে সেই প্ৰতিভাখিনি ছাৰে চিনাক্ত কৰে আৰু কেনেকৈ উলিয়াই আনিব সেইটোৰ বাবেও ছাৰে যত্নপৰ হয় আৰু বিশেষকৈ শিক্ষক ছাত্ৰৰ যিটো সম্পৰ্ক সেইটো অতি মানে যিটো আদৰ্শ শিক্ষক ছাত্ৰৰ সম্পৰ্ক সেই সম্পৰ্কটো তেখেতে সদায় ৰক্ষা কৰিছিল মইতো তেখেতক প্ৰথম শিক্ষা গুৰু হিচাপে পাইছোঁ তাৰপিছত যেতিয়া মই তেখেতক মোৰ এগৰাকী সহকৰ্মী হিচাপে মই পাইছিলোঁ তেতিয়া তেখেতে মোক মানে যদিও তেখেতে চেষ্টা কৰে যে তোমাক মই এদিন ছাত্ৰ হিচাপে পাইছিলোঁ ছাৰে কাকো তুমি বুলি নকয় ছাত্ৰক সকলোকে আপুনি বুলি কয় তথাপিও সেইবিলাক কথা আপুনি মনত নাৰাখিব আপুনি সহকৰ্মী হিচাপে মোৰ লগত কাম কৰক আৰু সেইকাৰণে কেৱল ABC ৱৰ্কবুক কেইখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতে নহয় ভাৰতৰ বিভিন্ন ঠাইলৈ আমি যোৰহাটত তেতিয়া পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজত মাইক্ৰ' টিচিং বুলি এটা নতুন টেকনিক যাতে ব্যৱহাৰিক শিক্ষা দিব পাৰি সেই টেকনিকটো প্ৰয়োগ কৰিছিলোঁ নৰ্থ ইষ্টৰ মানে অসমৰ ভিতৰত প্ৰথমতে আমিয়ে কৰিছিলোঁ আৰু সেই সংক্ৰান্ততে আমি এবাৰ এটা নেশ্যনেল প্ৰজেক্ট এটা NCERTৰ লগত কৰিলোঁ আৰু এবাৰ ইন্দোৰলৈ গৈছিলোঁ ইন্দোৰ ইউনিভাৰ্চিটিত তাত BK পাছি বুলি এজন মানুহ সেইজন মাইক্ৰ' টিচিঙৰ পিতা বুলি ক'ব পাৰে পিছলৈ গৈ তেখেত NCTৰ চেয়াৰমেন হৈছিলে তেখেতৰ তাত সেই সম্পৰ্কত এটা ৱৰ্কশ্বপ হৈছিল এটা কহিমাটো হৈছিল সেই গোটেইবিলাকত মই তেখেতৰ লগত গৈছোঁ আৰু আমি মাইক্ৰ' টিচিং সম্পৰ্কে এটা নতুন দিগন্ত এটা প্ৰয়োগ কৰিলোঁ এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিটো সেইটো কম্পালচাৰী মানে সূক্ষ্মভাৱে কোন স্তৰত কেনেধৰণে শিক্ষাটো দিয়া হ'ব বিশেষভাৱে এজন শিক্ষক কেনেকৈ সফল শিক্ষক হ'ব পাৰে তাৰ যিখিনি টেকনিক সেইখিনি চাইণ্টিফিকেলি মানে বিশ্লেষণ কৰি প্ৰতিটো টেকনিক ধৰক কথা কোৱাৰ টেকনিক ব্যাখ্যা কৰাৰ টেকনিক বৰ্ডত লিখাৰ টেকনিক ছাত্ৰক প্ৰশ্ন কৰাৰ টেকনিক এই গোটেইবিলাক কথা ছাত্ৰক উদ্দীপনা দিয়াৰ টেকনিক তেনেকুৱা 21টামান টিচিং স্কিল BK পাছিয়ে উদ্ভাৱন কৰিছে তেখেতেহে উদ্ভাৱন কৰিছে আমি কৰা নাই দেই তেখেতে ৰিচাৰ্চ কৰিছিলে আৰু তাত কৰিলে আৰু তাৰপিছত সেইবিলাক ভাৰতৰ বিভিন্ন ঠাইলৈ দিছে সেই তেনেকৈ অসমত আমি প্ৰথম লৈছিলোঁ আৰু তাৰ পৰাই এতিয়া আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিটো মাইক্ৰ' টিচিং এতিয়া কম্পালচাৰী হ'ল এতিয়া সৰ্বভাৰতীয় পৰ্যায়তো গতিকে সেইটোৰ ক্ষেত্ৰত মই তেখেতৰ লগত কাম কৰিছোঁ নেশ্যনেল প্ৰজেক্ট এটাত কাম কৰিবলৈ পালোঁ সেইটো ডাঙৰ কথা আৰু তাৰোপৰি দেখিছোঁ বিভিন্ন মেল মিটিঙত আমি মানে বিশেষকৈ শিক্ষকসকলে তেতিয়া মানে প্ৰতিখন ডিষ্ট্ৰিক্টত কিছুমান ছেমিনাৰ অৰ্গেনাইজ কৰে আৰু সেইবিলাকলৈ ৰিচোৰ্চ পাৰ্চন হিচাপে মাতে তেতিয়া যাওঁ তেতিয়াও তেখেতৰ পৰা বহুত কথা শিকিবলৈ আছে তেখেতে আচলতে কথাটো কেনেকৈ বিশ্লেষণ কৰিব কৰি গভীৰলৈ কেনেকৈ যাব আৰু তাৰ সমাধানটো কেনেকৈ উলিয়াব এই গোটেই কথাবোৰ ৰিচাৰ্চ টেকনিকটো একেবাৰে আচলতে তেখেতে একশ্যন ৰিচাৰ্চে কৰি থাকে কামত কিন্তু মানে মুখেৰে সেইদৰে নকয় তাৰপিছত এতিয়া একশ্যন ৰিচাৰ্চ এতিয়া কম্পালচাৰী হ'ল তেতিয়া নাছিলে সেইটো কম্পালচাৰী কিন্তু তেখেতে সেইটো কামেই কৰে আচলতে বানান ভুল কৰিছে ল'ৰা ছোৱালী কেলৈ ভুল কৰিছে তাক গুৰি লৈ যাব গৈ পেলাই তাৰ সমাধান সূত্ৰ উলিয়াব কোনকেইটা ভুল কৰিছে জয়নজ্ঞ নে নিয়জয়াঞ্জ সেইকেইটা ভুল কৰে যুগ্ম আখৰবোৰ যুক্তাক্ষৰবোৰ সেইবোৰ যুগ্ম আখৰবোৰ কোনটো মানে বৰ্ণৰ লগত কোনটো বৰ্ণ যোগ হৈছে এই ধৰণৰ কথাবোৰ বাইদেউ এই যে এতিয়া সকলো শিক্ষকে আপোনালোকে শিক্ষা দিলে তেওঁলোকে গোটেইখিনি নি কিছুমানে নোটবুকত নিজে লিখি লৈ গ'ল চুটিকে তেওঁলোকে নকৰিলে কিবা কাৰণত তেওঁলোকে বহলাই লিখি নল'লে তেওঁলোকে গ'ল তাৰপিছত সকলোখিনি পাহৰি গ'ল তেওঁলোকৰ কাৰণে কিবা গ্ৰন্থ হাতত লৈ যাব পৰাকে হাত পুথি ধৰণৰ কাম আপোনালোকে কৰিছিলে মই
মোৰ মাজতে অলপমান দিন ষ্টেট ইনষ্টিটিউট অফ এডুকেশ্যনত কৰিছিলোঁ এই ষ্টেট ইনষ্টিটিউট অফ এডুকেশ্যন হ'ল SCRTৰ এটা পাৰ্ট মানে অন্য ষ্টেটবিলাকত SCRT হ'ল আমাৰ ইয়াত প্ৰথমতে SI আছিল অন্যটো SI আছিল তাৰে পাৰ্টটো যোৰহাটত থাকি গ'ল সেই তাত মই অলপমান দিন কাম কৰিছিলোঁ তেতিয়া মই উদ্দেশ্য ভিত্তিক পাঠদান আৰু মূল্যায়ন বুলি এখন কিতাপ কৰিছিলোঁ যিখনত কেনেকৈ পাঠ পৰিকল্পনা কৰিব এটা পাঠ পঢ়াবলৈ যাওঁতে কেনেকৈ পাঠটো আকৰ্ষণীয় কৰিব ইত্যাদি কথাবিলাক বৰ্ণনা কৰি তাৰ উদাহৰণেৰে সৈতে দেখুৱাইছিলোঁ সেইখন মই ভাবোঁ যে এটা স্তৰৰ শিক্ষকৰ কাৰণে কামত অহা কিতাপ আৰু পিছত মই আমাৰ চিন্তাবিলাক গোটাই মানে মোৰ চিন্তাবিলাক গোটাই মই প্ৰজ্ঞাৰ সাধনা বুলি এখন কিতাপ লিখিলোঁ তাতো কিছু এজন সফল শিক্ষক হোৱাৰ কিছুমান কৌশল তাত অকণমান আলোচনা কৰিছোঁ বাইদেউ এই যে আমাৰ গোটেই সমাজখন খুব শক্তিশালী আৰু শিক্ষিত কৰিবৰ কাৰণে কোন শ্ৰেণীৰ শিক্ষকক মানে কোনটো স্তৰৰ শিক্ষকসকলক কেনেধৰণে আগবঢ়াই লৈ যাব লাগিব এই ধৰণৰ এটা চিন্তাৰ ব্যাখ্যা যদি আপুনি দিয়ে আমাৰ দৰ্শকসকল উপকৃত হ'ব বাইদেউ কোন স্তৰৰ বুলি কওঁতে প্ৰথমতে আপুনি কৈছিলে প্ৰাথমিক স্তৰটো শক্তিশালী হ'বই লাগিব প্ৰথমতে প্ৰাথমিক স্তৰৰ শিক্ষকৰ কথা আহিবই তাৰপিছতে মাধ্যমিক স্তৰটো আৰু মাধ্যমিক স্তৰটো এতিয়া অকণমান ষ্ট্ৰাকচাৰটো সলনি কৰিছে 12লৈকে মাধ্যমিকত আহি গৈছে গতিকে এই মাধ্যমিক স্তৰৰ আচলতে আমাৰ দেশত এতিয়াও উচ্চ শিক্ষালৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সিদিনালৈকে মাত্ৰ 12-13% আছিল তাৰপিছত 25% এতিয়া হৈছেগৈ 50% কেতিয়াকৈ কৰিব পাৰিম ভাৰতবৰ্ষৰ নিচিনা এখন দেশত আমি ক'ব নোৱাৰোঁ আৰু সেইকাৰণে সৰহভাগে আমাৰ স্কুল এডুকেশ্যনটো তেওঁলোকৰ কাৰণে এটা টাৰ্ণিং পইণ্ট স্কুল এডুকেশ্যনটোৱে তাৰপিছতে তেওঁলোকে কৰ্মক্ষেত্ৰত সোমাই পৰে আৰু সেইকাৰণে মই ভাবোঁ যে এই মাধ্যমিক স্তৰৰ শিক্ষকসকলক সমানে কাৰিকৰীভাৱে কৌশলগতভাৱে তেওঁলোকক উপযুক্ত কৰিব লাগিব আৰু শিক্ষণৰ যিবিলাক মূল কথা সেইবিলাক জনাৰ লগতে মই কিন্তু ক'ব খুজিছোঁ যে থিয়ৰিটিকেল কথাবিলাক যিমান জানক নাজানক জানিবতো লাগিবই সেইখিনি কিন্তু শিক্ষকজনৰ যিটো মনোবৃত্তি যিটো মানসিকতা সেইটোহে আচলতে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ মানে এক ধৰণৰ ত্যাগৰ মানসিকতা হ'ব লাগিব সেইটো হ'ব লাগিব আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ সৌহিদিনালৈকে একো মানে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে তেখেতসকল MA পাছ কৰে PhD ডিগ্ৰী থাকে সেইকাৰণে তেখেতসকলৰ কাৰণে বহুতে ভাবিছিলে যে কি দৰকাৰ তেওঁলোকক শিক্ষক কিন্তু এতিয়া তেওঁলোকে অনুভৱ কৰিছে যে আচলতে কিছুমান টিচিং টেকনিক শিকাই দিলে তেওঁলোকৰ ক্লাছবিলাক আপোনাৰ মনত আছে নে আপুনি যেতিয়া কলেজত পঢ়িছিল প্ৰফেচাৰজন এটা মূৰত থিয় হ'লে এটা লেকচাৰ মাৰে 100-150 ষ্টুডেণ্ট বহি থাকে কোনোবাই শুনিলে কোনোবাই কথা পাতি থাকিলে একো কথা নাপায় সেইটো টেকনিকেৰে যে এতিয়া পঢ়ুৱালে নহ'ব টিচাৰসকলে চিনিয়ে নাপায় ছাত্ৰক চিনি নাপায় মানে এই যিটো ব্যক্তিগত সম্পৰ্ক সেইটোতো কৰিয়ে নুঠে গতিকে সেইটো কাৰণে আচলতে বিশ্ববিদ্যালয় পৰ্যায়তো মানে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়তো শিক্ষক প্ৰশিক্ষণ মানে আচলতে এটা স্তৰতে দি শেষ কৰিলে নহ'ব এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া সমাজত আটাইতকৈ ভাল মেধাসম্পন্ন লোকসকল শিক্ষকতা বৃত্তিলৈ টানি আনিবৰ কাৰণে UGCয়ে অতি সুন্দৰ এটা পে স্কেল দিলে কিন্তু পে স্কেলটোৱে মানুহজনৰ ব্যক্তিগত উৎকৰ্ষ সাধন কৰিব নোৱাৰে নহয় সেইটো উচ্চতম পৰ্যায়তহে দিলে বাইদেউ তাৰ মাধ্যমিক আৰু নিম্ন স্তৰতটো সেই কথাটো হোৱা নাই সেইটো হোৱা নাই আৰু তুলনামূলকভাৱে হৈছে মই চৰকাৰী মানে মহাবিদ্যালয়ত BEd কলেজত প্ৰথম জইন কৰোঁতে মই পাইছিলোঁ 125 টকা স্কেল পে আছিলে গভৰ্ণমেণ্টৰ তেতিয়া সেইটো 1975 চনৰ কথা কৈছোঁ মই আৰু স্কুলত তেনেকুৱাকৈ 270 টকাটো মোৰ বোধকৰ লাষ্ট আছিল নে কি আছিল মই পাহৰিলোঁ এটা সৰু কথা মই আপোনাৰ পৰা সুধিব খুজিছোঁ আমাৰ সময় প্ৰায় শেষ হৈ আহিছে বাইদেউ এই যে শিক্ষকসকল ছাত্ৰৰ সৈতে কেনেধৰণৰ সম্পৰ্ক এটা ৰক্ষা কৰিলে আচলতে গোটেই শিক্ষাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ভাল হৈ থাকে শিক্ষাৰ সফলতাটো আচলতে সেইখিনিতে নিৰ্ভৰ কৰে আৰু
শিক্ষকজনৰ সফলতা সেইখিনিতে নিৰ্ভৰ কৰে কেনেকৈ ছাত্ৰজনৰ লগত সম্পৰ্কটো ৰক্ষা কৰিব পাৰে গতিকে সেইটো ৰক্ষা কৰিবৰ কাৰণে একেবাৰে সৰুৰ পৰা তেওঁৰ ব্যক্তিত্বটো তেনেকুৱা হ'ব লাগিব তেওঁ আত্মকেন্দ্ৰিক হ'লে নহ'ব এই শিক্ষাত সামাজিক যিটো সামাজিক মানসিকতা গঢ়াৰ যিটো উদ্দেশ্য যি উদ্দেশ্যটো বহুত মানে বহুত দেশত এতিয়াও আওকাণ কৰা হয় আৰু এতিয়াও মানে সকলোৱে সেইটো গ্ৰহণ নকৰে গতিকে সেইটো যেতিয়ালৈকে নাথাকে ছ'চিয়েল এফিচিয়েঞ্চি আৰু কমিটমেণ্ট দুইটা কথা দুয়োৱে সেইটো কথা কৈ থৈ গৈছে বা জাপানত সেইটো কথা মেকিগুচিয়ে কৈ থৈ গৈছে যাৰ কিতাপখন মই অনুবাদ কৰিছোঁ এই যে সমাজৰ প্ৰতি মোৰ এটা দায়বদ্ধতা আছে সেইটো কৰিলেহে মই ল'ৰা ছোৱালীক মানে সকলোকে মই আপোন কৰি ল'ব পাৰিম গতিকে আপোন কৰি ল'বলৈ হ'লে মই মানে আমাৰ ভাৰতীয় তাহানিৰ কথাবিলাক মই সকলোকে আত্মবোধ মই ভাবিব পাৰিব লাগিব আমাকতো আধ্যাত্মিকতা ভাৰতীয় আধ্যাত্মিকতা ভাৰতীয় ঐতিহ্য তাহানি সেই কথাবিলাক আমাক শিকাই থৈ গৈছে যে তুমি যি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত তুমি তাকে দেখা শংকৰদেৱেও সেইটো কথা কৈছে যত জীৱ তত শিৱ বুলি কৈছে গতিকে সেই যিটো ভাৱ শিক্ষকৰ সেই মানসিকতাটো থাকিব লাগিব তেওঁৰ অসুবিধা হৈছে ছাত্ৰজনৰ কিবা অসুবিধা হ'ব পাৰে কি হৈছে কেলে হৈছে সহানুভূতিৰে সৈতে সেই কথাখিনি যদি বিচাৰ কৰোঁ তেতিয়াহ'লে শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কটো সহজ হ'ব সেই সম্পৰ্কটো যিমানে সহজ হ'ব ছাত্ৰজন কেতিয়াও অবাধে যাব নোৱাৰে অভিভাৱকৰো তেওঁ অবাধ্য নহয় আৰু শিক্ষকৰো অবাধ্য নহয় বহুত বহুত ধন্যবাদ বাইদেউ আজিৰ বাবে নিৰ্ধাৰিত সময় আমাৰ শেষ হৈছে আমি ইয়াৰ পিছৰ খণ্ডটোত আমি আপোনাৰ সাহিত্য লেখক জীৱনৰ কথা পাতিম তেনেহ'লে আজিলৈ বিদায় লৈছোঁ বাইদেউ নমস্কাৰ ধন্যবাদ